এটা ভাল লগা খবৰ ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান আগবঢ়াইছে অসমৰ প্ৰসিদ্ধ মুখাশিল্পী তথা শিৱসাগৰ হাঁহচৰা খাটপৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী ৰেৱকান্ত মহন্তদেৱলৈ আৰু ৰেৱকান্ত মহন্তদেৱলৈ বিগত সময়ছোৱাত তেখেতে লাভ কৰিছিলে সংগীত নাটক একাডেমী বঁটা বিষ্ণুৰাভা বঁটা লাভ কৰিছিলে 2019 চনত। সেইদৰে তেখেতৰ সৃষ্টি আচলতে প্ৰতীকপট মুখাশিল্পৰ প্ৰদৰ্শন কৰা হৈছিলে 2003 চনত গণৰাজ্য দিৱসত আৰু এনেধৰণে বিগত সময়ছোৱাত বহুকেইটি তেওঁ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে কাৰণ তেওঁৰ সৃষ্টি মহাপুৰুষজনাৰ যি গুৰুজনাৰ যি সৃষ্টি মুখাশিল্প সেই মুখাশিল্পক তেওঁ বিশ্বৰ দৰবাৰলৈ লৈ যোৱাত যথেষ্ট অৰিহণা আছে অনবদ্য অৱদান আগবঢ়াই আছে। সেইগৰাকী মহান শিল্পী শ্ৰী শ্ৰী খাটপৰা সত্ৰৰ সত্ৰাধিকাৰ ৰেৱকান্ত মহন্তদেৱ বৰ্তমান মোৰ কাষত আছে। পোনপ্ৰথমে আপোনাক আমি অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ। এই খবৰ লাভ কৰি কেনে পাইছে? খবৰটো লাভ কৰি আচলতে আনন্দ পাইছোঁ। আমি তেনেকুৱা কিবা এটা পাম বুলি কেতিয়াও চিন্তা নাই কৰা আৰু জন্মকালৰ পৰা সত্ৰৰ পৰম্পৰাগতভাৱে নৃত্য গীত বাদ্য শিল্প সংস্কৃতি সমাজৰ উত্তৰণৰ দিশত আমি যি চিন্তা কৰিব পাৰোঁ সেই চিন্তাটোকে নিজে অলপ চলপ শিক্ষা লৈ সেইদৰে আগবাঢ়ি গৈ ৰাইজৰ মাজতে ইমান দিনে জীৱনটো কটাইছোঁ আৰু আমাৰ নিজৰ দেশখন ৰাজ্যখন মানুহৰ সমন্বয়টোক আমি কামনা কৰোঁ বিচাৰোঁ। সেইখিনি কামতে আগবাঢ়ি গৈ জীৱনটো অতিবাহিত কৰিছোঁ আৰু আমাৰ শিক্ষানুষ্ঠানবোৰৰ লগত সম্পৰ্ক আছে। মই এজন শিক্ষকে আছিলোঁ, নিজে প্ৰতিষ্ঠা 62 চনতে এখন স্কুল কৰি সেই তাৰ পৰা আমি এতিয়া 90 দশকত ইয়াৰ পৰা মানে হেৰি হৈছোঁ। আপোনাৰ যি অনবদ্য সৃষ্টি সেয়া তুলনা নাই। বহুতক আপুনি শিক্ষা প্ৰদান কৰিছে, মুখাশিল্পীৰ সৃষ্টি কৰিছে, বহুজনক শিক্ষা দিছে। হয়, নৱম প্ৰজন্মক এই ক্ষেত্ৰখন আগুৱাই নিয়াত কেনেধৰণে আগবাঢ়ি যাবলৈ কি পৰামৰ্শ দিব? নৱপ্ৰজন্মটোৰ শিক্ষাগত যিটো আমাৰ পৰিৱেশ, এই পৰিৱেশটোক অকণমান তেওঁলোকৰ আশানুৰূপভাৱে সজাই পৰাই তুলি তেওঁলোকক আকৃষ্ট কৰিব পাৰিলে নিশ্চয় ভাল হ'ব। আৰু মুখাশিল্পৰ ক্ষেত্ৰখন কি ধৰণে আগুৱাই যোৱাটো? মুখাশিল্পৰ কথাটো মহাপুৰুষ শংকৰ গুৰুজনাই চিহ্নযাত্ৰা বুলি যিটো অনুষ্ঠান তেখেতে কৰিছিল প্ৰথমতে, সেই অনুষ্ঠানটোতেই সেই গোটেই কথাখিনি তেখেতে আমালৈ দি থৈ গৈছে, আমালৈ মানে অসমবাসীলৈ। আৰু এই কামটো তেখেতে যেনেকৈ কৰিছিল সেইদৰে তেখেতে যি আদৰ্শ সত্ৰসমূহৰ মাজত দি থৈ গৈছে, সত্ৰসমূহ সৃষ্টি কৰিছে আৰু অসমীয়া সমাজখনকো একতাৰ বান্ধোনেৰে বান্ধি শংকৰদেৱে আমাৰ শান্তি প্ৰতিষ্ঠাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰি থৈ গ'ল, তাতকৈ অতিৰিক্তভাৱে কোনেও কৰিব নাই পৰা আজিলৈকে। গতিকে সেই শংকৰদেৱক ভগৱান কৃষ্ণৰেই পৰৱৰ্তী অৱতাৰ বুলি পেলাই কৈছে। সেইটো ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। সেই শংকৰদেৱ কোন তাৰ পৰিচয়টো সেইদৰে দি থৈ গ'ল। আমি তাতকৈ আৰু শংকৰদেৱক গুৰুজনাই যি দেখুৱাই গৈছে সেই বাটেই বাট বুলিব লাগিব। এতিয়া সেই গুৰুজনাই আমাক যিদৰে দেখুৱাইছে তাকেই আমি সত্ৰত জন্ম হৈ আমাৰ পৰম্পৰাটো ৰক্ষা কৰি নৃত্য গীত বাদ্য শিল্প সমাজ সংস্কৃতি এই কথাখিনিত আমি জীৱনটো আমি খটুৱাই থৈ আহিছোঁ। হয়,
কি ক'ব এটা ভাল খবৰ আহিছে হয় এই ভাল খবৰটো পাম বুলি ভবাও নাছিলোঁ এনেকুৱা যে এইটো বয়সতো আৰু মই সদায় এটাই চিন্তা কৰোঁ তেখেতক সদায় আগবঢ়াই নিয়াটোকে মই চিন্তা কৰোঁ সকলো ক্ষেত্ৰতে যিমান দিন ধৰি এইখন ৭২ চনৰ পৰা তেখেতৰ মানে মংগল কামনা কৰিয়ে মই সকলো ক্ষেত্ৰতে মই কোনো কামত মই হেৰি নিদিওঁ বাধা নিদিওঁ সকলোতে আগুৱাই কেনেকৈ যায় সেইটোকেই চিন্তা কৰি থাকোঁ মই সদায় আৰু নিজৰ কষ্টখিনিক মই স্বীকাৰ নকৰোঁ চিন্তা নকৰোঁ এইখিনিয়ে মোৰ কষ্ট হৈছে বুলি মই নাভাবোঁ তেখেত কেনেকৈ আগবাঢ়ি যায় সদায় সেইটোকে চিন্তা কৰোঁ সকলোৱে আচলতে সন্তোষ পাইছে এই সন্মান আগবঢ়াইছে 1935 চনত জন্মগ্ৰহণ কৰা শ্ৰী শ্ৰী প্ৰভু ৰেৱকান্ত মহন্তদেৱলৈ যি পদ্মশ্ৰী সন্মান ভাৰত চৰকাৰে আগবঢ়াইছে এয়া সঁচাকৈ এটা ভাল লগা খবৰ আৰু তেওঁৰ যি ধৰণে শিল্পৰ ক্ষেত্ৰখনত অৰিহণা আগবঢ়াইছে সেয়া নৱপ্ৰজন্মই আচলতে আদৰ্শ হিচাপে লওক সেয়াই সকলোৰে কাম্য আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ